নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা ডিষ্ট্ৰিক্টৰ ভালেকেইটা চাকৰি। আজিও জব মেলা এটা হ'ব, কাইলৈও হ'ব। সো ভালদৰে আলোচনা কৰি আছোঁ। সো ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আপোনালোকৰ ভালেমান কোম্পানী ভেকেঞ্চি, এপ'লো হস্পিটেল বা পেণ্টালুন শ্বপিং মল, ব্লিংকেট, আদানী, SBI ভেকেঞ্চি, ভালেকেইটা ভেকেঞ্চি লৈ আহিছোঁ। 10 পাছ 12 পাছৰ পৰা ষ্টাৰ্ট হ'ব চাকৰিবোৰৰ কোৱালিফিকেশ্যন বা অৰ্হতা। চ' আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱা কালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। হস্পিটেল কোম্পানী, বিগ বাস্কেট কোম্পানীৰ ভেকেঞ্চি চলি আছে। আছাম প্ৰাইভেট জব জুন মাহৰ চলি আছে। ফাইনেন্স কোম্পানী এইবোৰ চাব পাৰে। এতিয়াও যদি লাষ্ট ডেট যোৱা নাই, আমি সময় নষ্ট নকৰি আজি আপোনাৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে, এপ'লো হস্পিটেল, ব্লিংকেট, পেণ্টালুন্স, আদানী, SBI কাৰ্ড, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ডাঙৰ নিযুক্তি হ'বলৈ গৈ আছে বিভিন্ন স্থানত, নতুন চাকৰি। আৰু এপ'লো হস্পিটেল, ব্লিংকেট, আদানী গ্ৰুপ, SBI কাৰ্ডৰ ভেকেঞ্চি আছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব গৈছে আমাৰ চেনেলত, মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি এপ'লো হস্পিটেল, ব্লিংকেট আৰু পেণ্টালুন্স। এইটো এটা মিনি ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হ'বলৈ গৈ আছে আজিয়ে। যিহেতু আজি ইণ্টাৰভিউ হ'বলৈ গৈ আছে, কালি ভিডিঅ'ত এইটো দিয়া হোৱা নাছিলে, সেইটো কাৰণে আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ বা হোৱাটছএপ চেনেল হওক বা টেলিগ্ৰাম চেনেল বা গ্ৰুপ হওক, তাতে আমি আপডেটখিনি গোটেইখিনি দিয়া হৈছে। তাৰ কাৰণে গ্ৰুপবোৰ জইন কৰি ল'ব। মই সদায় কওঁ, মোৰ লাভৰ কাৰণে গ্ৰুপবোৰ খোলা নাই, আপোনালোকৰ লাভৰ কাৰণে গ্ৰুপবোৰ খোলা হৈছে। জইন কৰি ল'ব গ্ৰুপবোৰ, ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ পাই যাব, আপোনালোকৰ সুবিধা হ'ব। এইটো আমাৰ গ্ৰুপত কালি দিয়া হৈছিলে, বহুতে শ্বেয়াৰ কৰিছে এইটো আপডেটটো নিজৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ সৈতে। চ' নিশ্চয় বহুতে যাব ইণ্টাৰভিউটো এটেণ্ড কৰিবলৈ। আৰু ইণ্টাৰভিউটো গুৱাহাটীত হ'বলৈ গৈ আছে। ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু মডেল কেৰিয়াৰ চেণ্টাৰ গুৱাহাটী ৰিহাবাৰী যোনটো আছে, তাতে ইণ্টাৰভিউটো হ'বলৈ গৈ আছে। এপ'লো হস্পিটেল GS ৰোডৰ কাৰণে কোৱালিফিকেশ্যন GNM বা BASC নাৰ্ছ, চেলাৰী নেগচিয়েবল। আৰু ব্লিংকেটৰ কাৰণে ৰিটেইল বা ৱেৰ হাউচ এছ'চিয়েট, মানে ৱেৰ হাউচত থাকিব লাগিব বা ৰিটেইলৰ কামবোৰ কৰিব লাগিব। 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। আৰু পেণ্টালুন্স শ্বপিং মলৰ কাৰণেও ভেকেঞ্চি, যে বহুতৰ ইচ্ছা থাকে যে দাদা শ্বপিং মলৰ ভেকেঞ্চি আনিব, এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিটেইল এছ'চিয়েটৰ ভেকেঞ্চি 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন। আৰু ইম্পৰ্টেণ্ট নটিচ দিয়া আছে, ইণ্টেণ্ডিং যোনবোৰ কেণ্ডিডেট আছে এলিজিবল, সিহঁতে নিজৰ ৰিজিউমিখন ৰেজিষ্টাৰ যোনটো লিংক আছে ইয়াতে এপ্লাই কৰি দিব। ক্লিক কৰিলে ফৰ্ম এখন আহি যাব। এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব, বা ইমেইলো কৰিব পাৰে নিজৰ ৰিজিউমিখন। আৰু আমাৰ হোৱাটছএপ চেনেলো আছে, হোৱাটছএপ চেনেলটো আপোনালোকৰ জইন কৰিব, তাতে ভালেমান আপডেটবোৰ পাই থাকিব। এইটোৰ আপডেট যোৱাকালি আমি আলোচনা কৰিছিলোঁ, হোৱাটছএপ যোনটো চেনেল আছে। চ' আশা কৰিছোঁ হোৱাটছএপ চেনেলটো জইন কৰক। আৰু আপোনালোকৰ যোনবোৰ বন্ধু বান্ধৱী আছে বা আত্মীয় স্বজন আছে, চবকে জইন কৰাই দিয়ক, সিহঁতৰো লাভ হ'ব। আৰু কাইলৈ হ'বলৈ গৈ আছে শোণিতপুৰত বা তেজপুৰ ITI যোনটো ৱাক ইন ইণ্টাৰভিউ, সেইটো আমি এতিয়া আলোচনা কৰিব গৈ আছোঁ। এইটো আমাৰ হোৱাটছএপত দিয়া নাই গ্ৰুপত, গধূলিলৈ মই অৰিজিনেল কপিখন দি দিম। সেই অৰিজিনেল কপিখনো প্ৰিণ্ট কৰি লৈ যাব। আদানী স্মাৰ্ট মিটাৰ, তাৰপিছত SBI ক্ৰেডিট কাৰ্ড, কুৱেষ্ট ক্ৰপ ৱাক ইন ইণ্টাৰভিউ 17ত আছে আপোনালোকৰ, কাইলৈ আছে 11টা বজাৰ পৰা 2টা বজালৈ। ৰিপৰ্টিং টাইম আছে 10:30। ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ তেজপুৰ, আপোনালোকৰ শংকৰ নগৰ, তাৰপিছত নিয়াৰ ITI তেজপুৰ। চ' এটেণ্ড কৰিব পাৰে যদি ইচ্ছুক হয়। আদানী স্মাৰ্ট মিটাৰৰ কাৰণে ইনষ্টলেশ্যন টেকনিচিয়ানৰ কাৰণে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে কোৱালিফিকেশ্যন 10 পাছ 12 পাছ বা ITI পাছ। অনলি নিজৰ এখন 2 হুইলাৰ মেণ্ডেটৰী লাগিব। এজ লিমিট 18 to 40 ইয়াৰ্ছত এপ্লাই কৰিব পাৰিব। চেলাৰী 15,000, লগতে ইনচেণ্টিভৰ সুবিধা থাকিব। লগতে SBI ক্ৰেডিট কাৰ্ডৰ ভেকেঞ্চি, BDO বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, বিজনেছ ডেভেলপমেণ্ট অফিচাৰ, আৰু BD অৰ্থাৎ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ 12 পাছ টু গ্ৰেজুৱেট। এজ লিমিট 18 to 30 ইয়াৰ্ছ। চেলাৰী 16,000 প্লাছ এট্ৰেক্টিভ ইনচেণ্টিভ দিয়া হ'ব। টেলেণ্ট স্পলাৰ, এইটো কাৰণে ৰিক্ৰুটাৰৰ ভেকেঞ্চি, 6 মান্থৰ কণ্ট্ৰেকচুৱেল হয় এইটো এটা। আৰু এজ লিমিট 18 to 25, ষ্টেপেণ্ড দিয়া হ'ব 9,000 প্লাছ পাৰফৰ্মেঞ্চ ইনচেণ্টিভ। চ' এপ্লাই লিংক দিয়া আছে। আপোনালোকৰ যেতিয়া ৰিজিউমিখন, যেতিয়া ইণ্টাৰভিউটো এটেণ্ড কৰি ৰিজিউমি আৰু অৰিজিনেল ডকুমেণ্টবোৰ লৈ যাব ভেৰিফিকেশ্যনৰ কাৰণে। আৰু হোৱাটছএপ চেনেলটো জইন কৰিব। মই গধূলি অৰিজিনেল যোনটো আপডেট থাকে সেইটো মই দি দিম গ্ৰুপত।
সো জয়েন কৰিলে আপোনালোকৰ সুবিধা হ'ব নে ভেকেন্সি আৰু এটা ইণ্টাৰভিউ আছে আজি সাতিন ক্ৰেডিট কাৰ্ড নেটৱৰ্ক লিমিটেড এৰ আমাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ আছে তাতে মই আপডেটটো দিছিলোঁ কোনে কোনে পাইছে নিশ্চয় জনাব 10টাৰ পৰা আছে আজি ইণ্টাৰভিউ গুৱাহাটী ৰিজনেল অফিচ ছেকেণ্ড ফ্ল'ৰ NC দাস কমপ্লেক্স নিয়াৰ বেলতলা কলেজ গুৱাহাটী আছাম চ' টেলিগ্ৰাম গ্ৰুপটো জইন কৰি এইটোৰ অৰিজিনেল কপিখন পাই যাব ফিল্ড ষ্টাফ আৰু ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি ফিল্ড ষ্টাফৰ কাৰণে ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ 12 পাছ বা এভভ আৰু চেলাৰী আপোনালোকৰ 15,000 বা 23,000 প্লাছ কনভিনিয়েন্স প্লাছ ইনচেণ্টিভৰ সুবিধা থাকিব প্লাছ PF ESI আৰু মেডিক্লেইম থাকিব আৰু ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে 2 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ লাগিব গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু চেলাৰী 3 লাখ পাৰ এনামৰ পৰা 4 লাখ পাৰ এনাম লগতে PF ESI আৰু মেডিক্লেইমৰ সুবিধা থাকিব আৰু ডকুমেণ্ট লৈ যাব লাগিব ৰিজিউমি আধাৰ কাৰ্ড পেন কাৰ্ড আৰু ফটোগ্ৰাফ ফোন নম্বৰ ইমেইল ID গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি আদিত্য বিৰলা হেল্থ ইঞ্চুৰেঞ্চৰ ভেকেন্সি তিনচুকীয়া ৰিজনৰ কাৰণে বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আৰু চিনিয়ৰ এজেঞ্চি মেনেজাৰৰ ভেকেন্সি এই দুটা ৰোলৰ কাৰণে মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব ইঞ্চুৰেঞ্চ ফাইনেন্সিয়েল ছাৰ্ভিচ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব উইথ ষ্ট্ৰং লিডাৰশ্বিপ আৰু কমিউনিকেশ্যন স্কিল মেইল ID তলত দিয়া হয় মেনশ্যন কৰি দিব ছাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে 19 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে business.com নগাঁৱৰ পৰা ভেকেন্সি FOS আৰু চেলছ এক্সিকিউটিভৰ 10টা ভেকেন্সি ফুল টাইম অৰুণাচল পজিশ্যনৰ কাৰণে আৰু চেলাৰী 25,000 পাৰ মান্থ প্লাছ ট্ৰেভেলিং এলাউন্সেছ আৰু এট্ৰেক্টিভ ইনচেন্টিভ পাব এজ লিমিট আপ টু 35 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব আৰু ফিল্ড চেলছ এক্সপিৰিয়েঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লোকেল কেণ্ডিডেট নগাঁও বা ওচৰ পাজৰ এৰিয়া হওক সিহঁতক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল ID তলত দিয়া হৈছে 19 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি হেড অফ এক্সৰ পৰা আহিছে আপোনালোকৰ চাব জোনেল মেনেজাৰ আপাৰ আৰু মিডিল আছামৰ কাৰণে যোৰহাট তেজপুৰ যোৰহাট ডিব্ৰুগড় আৰু তিনচুকীয়াৰ ভেকেন্সি এইটো কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন বা হায়াৰ কোৱালিফিকেশ্যন প্ৰিয়ৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব ক্লাষ্টাৰ মেনেজাৰ হিচাপে কাম কৰা আৰু চিমিলাৰ ৰোলত কাম কৰা ষ্ট্ৰং এক্সপিৰিয়েঞ্চ হ'ব লাগিব লাষ্ট মাইল লজিষ্টিক অপাৰেশ্যন আৰু টিম মেনেজমেণ্টত কাম কৰা মেইল ID দিয়া হৈছে মেনশ্যন কৰিব কাৰেণ্ট ৰোল কাৰেণ্ট লোকেশ্যন আৰু কাৰেণ্ট চেলাৰী CTC 20 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কিৰণশ্ৰী গ্ৰেণ্ড গুৱাহাটীৰ ভেকেন্সি আৰু DCDP বেকাৰী আৰু কণ্টিনেণ্টেল আৰু চাইনিজৰ কাৰণে FOA আৰু FOE RSOT এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মা কৰা হ'লে হ'ল মেইল ID তলত দিয়া হৈ আছে 20 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে দ্য হেন্স ফাউণ্ডেশ্যনৰ ভেকেন্সি মেঘালয়ৰ পৰা ভেকেন্সি নাৰ্ছৰ কাৰণে আৰু GNM BSc নাৰ্ছিং উইথ ভেলিড নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কৰা হ'ব লাগিব 1 ইয়াৰ বা 2 ইয়াৰ এটা এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকৰ লাগিব এটা চাকৰিত মেইল ID তলত দিয়া হৈ আছে 21 জুনৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি CG ফুড YYৰ ভেকেন্সি HR এক্সিকিউটিভৰ ভেকেন্সি 6 গাঁৱৰ কাৰণে আৰু গ্ৰেজুৱেশ্যন উইথ 2 to 4 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব HRত কাম কৰা মেল কেণ্ডিডেটৰ কাৰণে হয়তো চেলাৰী 3 পৰা 3.5 লাখ পাৰ এনাম কি ৰেছপন্সিবল যেনেকুৱা এটেণ্ডেঞ্চ মেনেজমেণ্ট কণ্ট্ৰেক্ট লেবাৰ প্ৰচেছিং পেৰল এমপ্লয় ৰেকৰ্ড HR কমপ্লেইন্স ৰিপৰ্ট এণ্ড ডকুমেণ্টেশ্যন মেইল ID তলত দিয়া হৈছে 21 জুনৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টপচেম চিমেণ্টৰ ভেকেন্সি টেকনিকেল ট্ৰেইনিৰ ভেকেন্সি আইজল মিজোৰাম টুৰা মানকাছাৰ আছাম শিৱসাগৰ আছাম হাইলাকান্দি আছাম এইটো কাৰণে BTech বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ কেন এপ্লাই এইটো কাৰণে ছাইট ভিজিট আৰু টেকনিকেল ইনস্পেকশ্যনখিনি চাব লাগিব লগতে ছাপোৰ্ট কৰিব লাগিব কোৱালিটি কণ্ট্ৰল কনষ্ট্ৰাকশ্যন এক্টিভিটিজ লগতে কোঅৰ্ডিনেট কৰিব লাগিব ডিলাৰ কণ্ট্ৰাক্টৰ আৰু প্ৰজেক্ট টিমৰ সৈতে লগতে প্ৰভাইড কৰিব লাগিব টেকনিকেল গাইডলাইনছ ৰিলেটেড টু চিমেণ্ট এপ্লিকেশ্যনছ লগতে প্ৰিপেয়াৰ কৰিব লাগিব ছাইট ৰিপৰ্ট মেইনটেইন ডকুমেণ্টেশ্যন আৰু এনচিয়ৰ কৰিব লাগিব কমপ্লায়েন্স উইথ কোম্পানী ষ্টেণ্ডাৰ্ড আৰু ছেফটি প্ৰেক্টিচেছ ৰিকুৱাৰমেণ্ট যেনেকুৱা ষ্ট্ৰং টেকনিকেল আৰু কমিউনিকেশ্যন স্কিল উইলিং টু ট্ৰেভেল উইথিন এছাইন টেৰিটৰী নিজৰ এখন 2 হুইলাৰ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল ID তলত দিয়া হৈছে 20 জুনৰ ভিতৰত এপ্লাই কৰক আৰু আপোনালোকৰ নিজৰ CVখন শ্বৰ্ট লিষ্টেড যদি কৰা হয় তেতিয়াহ'লে কল এটা পাই যাব কোম্পানীৰ তৰফৰ পৰা চ' অলপমান ৱেইট কৰিব জনাইছে কোম্পানী চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰক পুনৰ কষ্ট কৰি এইবোৰ ভিডিঅ' অনা হয় লাইক এটা কৰিলে উৎসাহ পোৱা যায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আপডেটবোৰ পাবলৈ আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত কিবা যদি সুধিবলগীয়া আছে মেইল কৰক বা আমাৰ কমেণ্টত জনাওক বা ইনষ্টাগ্ৰামত মেছেজ কৰিব ইনষ্টাগ্ৰামত অলপমান ৰিপ্লাইটো দেৰিকৈ পাব পাৰে কিন্তু ৰিপ্লাই পাব
চ' কৰিব পাৰে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত